ৰঙিয়াৰ দৰাৰ সৈতে তামোলপুৰৰ কইনাৰ আজি বিয়া আছিল। দুয়োখন ঘৰত ধুমধামেৰে চলি আছিল বিয়া, কিন্তু দৰাই নিবলৈ নাপালে কইনা। ঘটিল আন এক ঘটনা। এই বিয়াখনলৈ চাওক, জাক জমকতাৰে সজাইছে ৰভা, বাজিছে ডিজে, আলহী অতিথিৰে ভৰি পৰিছে ৰভাতলি। ৰান্ধনীশালত চলি আছে ৰন্ধা বঢ়াৰ কাম। মাংস ৰন্ধা হৈছে, কেৱল খাবলৈহে বাকী। সিমানলৈকে সকলো ঠিকেই আছিল। বিয়াৰ আনন্দত সকলো মজগুল। কিন্তু বিয়া চলি থাকোঁতে ৰভাতলিত আৰক্ষীৰ এণ্ট্ৰি। বিয়ালৈ অহা অতিথিয়ে ভাবিলে আৰক্ষীৰ হৈছে কি? তাৰ পাছতহে গম পালে আচল কাহিনী। দৰাচলতে কইনাৰ বয়স মাত্ৰ 16 বছৰ। কইনাঘৰে নতুনকৈ জন্মৰ প্ৰমাণপত্ৰ বনোৱাই বয়স বঢ়াই আনিছিল, আৰু সেয়াই হ'ল কাল। বাল্য বিবাহৰ খবৰ পাই বিয়াঘৰত উপস্থিত হ'ল NGO, আহিল চাইল্ডলাইন, লগতে লৈ আহিল আৰক্ষী। অৱশেষত বিয়াখন নহ'ল। বিয়াৰ আনন্দত সকলোৰে চেঁচা পানী পৰিল, খালী হৈ গ'ল ৰভাতলি। ৰন্ধা মাংস তেনেকৈয়ে থাকিল। চাইল্ডলাইনে ৰভাতলিৰ পৰা লৈ গ'ল কইনাক। আৰক্ষী দেখি পলাল কইনাৰ পিতৃ। জন্মৰ প্ৰমাণপত্ৰ জালিয়াতিৰ সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে এজন লোকক। প্ৰথমতে চাৰ্টিফিকেট এখন বনাব দিছিল। মোক কৈছোঁ যে তই গামবুঢ়া চাৰ্টিফিকেট লৈ আহ আৰু স্কুল ডকুমেণ্টছখিনি লৈ আহ। মই কৈছোঁ যে সি কৈছে যে স্কুলত নপঢ়ে, তেনেহ'লে গামবুঢ়া এখন চাৰ্টিফিকেট লৈ আহ, তেতিয়া মই চাৰ্টিফিকেটটো বনাই দিম। মোক চাৰ্টিফিকেটটো বনাব দিলা। চাৰ্টিফিকেট বনোৱাৰ টাইমত মই চাৰ্টিফিকেটটো বনাই দিলোঁ। বনাই দিয়াৰ পিছত আপোনাৰ এই চাৰ্টিফিকেটটো দেখালোঁ। মই ক'লোঁ যে এইটো বনাইছোঁ। কয় নাই নাই, এইটোতো নহ'ব, এইটোতো বয়সটো কম হৈ গ'ল। মই ক'লোঁ কি কথা কয়, ইমান টকা খৰচ কৰিছোঁ মই, আজি কৈ আছে যে এইটো নহ'ব, এইটো মই বনাই দিব নোৱাৰোঁ। তাৰপিছত সিহঁতে পইচাটো নিদিয়াকৈ মোক এই এফিডেভিটৰ পইচাটো দিয়া নাই, পইচাটো নিদিয়াকৈ মোক গুচি আহিলে। তাৰপিছত কি হ'ল কি নহ'ল এতিয়ালৈকে মই গমেই পোৱা নাই। চাৰ্টিফিকেটটো এইটো তাৰ মাকে, চাৰ্টিফিকেটটো মোৰ তাতে আছে, এতিয়ালৈকে যোৱাই নাই। এতিয়া ঘটনাটো মই ভালকৈ গমেই পোৱা নাই। এই ডকুমেণ্টছ যিটো দিছে মোক, সেইটোতো ভাবোঁ যে লিগেল হয়। গাঁওবুঢ়াই যিহেতু লিখি দিছে, এইটোতো লিগেল হয়। এতিয়া চাব লাগিব, চালেই হ'ল যে গাঁওবুঢ়াই কি লিখি দিছিল। মই সেইমতেহে বনাই দিছোঁ। ডেটটো আপোনাৰ এই আগষ্ট মাহৰ 30 তাৰিখে বয়সটো হ'ব। আটক নহয়, খুদবা আনছি যে তুমি মোক খুদবা কাৰণে আহিছে যে কি হৈছে কি হোৱা নাই, তুমি অনলাইন কৰিছিলা নেকি? ইয়াতে কৈ আছে যে বেলেগ দেখাই আছে। মই ক'লোঁ নাই ছাৰ, এইটোতো দেখুওৱা নাই, মইতো লিখি দিয়া নহয়। মোৰ তাত আছে চাৰ্টিফিকেটটো, আৰু কি ডকুমেণ্টছ দি ডাইৰেক্টটো বনাব নোৱাৰে আজিকালি যি নিয়ম। আসাম চেণ্টাৰ ফৰ ৰুৰেল ডেভেলপমেণ্ট ACRD, তো আমি আপোনাৰ চাইল্ড ৰাইটছৰ ওপৰত কাম কৰি আছোঁ। এইটো আপোনাৰ লাষ্ট 1 ইয়াৰৰ পৰা আমি চাইল্ড মেৰেজ, চাইল্ড ছেক্সুৱেল এবিউজ আৰু চাইল্ড লেবাৰৰ ওপৰত কাম কৰি আছোঁ। তো আমি যিটো ছাৰ্ভে কৰোঁতে গম পালোঁ যে ৰিচেণ্টলি ইয়াত এটা বিয়া হৈ আছে। তো আমি বিয়া চিঠিখন কালেক্ট কৰিলোঁ। ছোৱালীজনী 16 বছৰমান হ'ব। তো 16 বছৰীয়া ছোৱালীজনী, তো আমি তাৰপাছত স্কুলত গ'লোঁ। স্কুলৰ পৰা তেখেতৰ বাৰ্থ চাৰ্টিফিকেট কালেক্ট কৰিলোঁ। তাৰপাছত গম পালোঁ যে তাই 2008ত জন্ম হয়। তাৰপাছত তাৰ ল'ৰাজনৰ ঘৰ ৰঙিয়াত হয়। সি মানে আপ টু এজ হয়, মানে প্ৰপাৰ এজত হয় ল'ৰাজন। আৰু ছোৱালীজনী 16 বছৰ হয়, যিহেতু তাই চাইল্ড মেৰেজ হয়। আৰু বাকী পেৰেণ্টছে আজিৰ ডেটত বিয়াখন ঠিক কৰিছে। তো আমি সেইটো গম পাই মই DC ছাৰৰো ফোন লগালোঁ। তো DC ছাৰে, SP ছাৰ আৰু OC ছাৰ গোটেইখিনি লগ হৈ কিনে আমি ACRD ফালৰ পৰা ইয়াত আহিলোঁ। আহি আমি গম পালোঁ যে ছোৱালীজনী মানে সিহঁতে প্ৰথম মানা কৰিছিলে যে চাইল্ড মেৰেজ নহয়, যে তাই 18 ইয়াৰ্ছ হৈছে। তো এখন বাৰ্থ চাৰ্টিফিকেট দেখাইছিলে আমাক। তো বাৰ্থ চাৰ্টিফিকেটখন আপোনাৰ 2024 মানে লাষ্ট 5 দিন আগত সেইখন ৰেজিষ্ট্ৰেশ্যন কৰা হৈছিলে। তো ঢেকীয়াজুলি দিয়া আছিলে চাগে ন, ঢেকীয়াজুলিৰ পৰা দিয়া আছিলে। তো তাৰপাছত আমি গম পালোঁ সেইখন 5 দিন আগত যিহেতু ৰেজিষ্টাৰ কৰা হয় বাৰ্থ চাৰ্টিফিকেটখন, তো সেইখন মানে ভেলিড নহয়। আৰু তাইক 18 ইয়াৰ্ছ প্লাছ কৰি দিলে। তাৰপিছত আমি স্কুললৈ গ'লোঁ। তো যিহেতু মাক বাপেকে ক'লে যে ছোৱালীজনী ড্ৰপ আউট হয়, তো আমি স্কুল গ'লোঁ। স্কুল প্ৰিন্সিপালৰ লগত কণ্টেক্ট কৰিলোঁ। তো তেতিয়া গম পালোঁ যে ছোৱালীজনী অলৰেডি ক্লাছ 10ত পঢ়ি আছিলে। তো তাই বিয়া হোৱাৰ কাৰণে তাই বৰ্তমান স্কুল যোৱা নাই। আৰু তাই 16 বছৰে হয়। আমি গোটেই আধাৰ কাৰ্ডখিনি পাৰোঁ, যিখিনি পেৰেণ্টছে মানা কৰিছিলে যে সিহঁতে দিবলৈ আমাক। তো আমি গোটেই আধাৰ কাৰ্ড, লগতে তাইৰ বাৰ্থ চাৰ্টিফিকেট হওক, যিখিনি স্কুলৰ ৰেজিষ্টাৰ, গোটেইখিনি আমি OC ছাৰৰ লগত গৈ কিনে লৈ আহিলোঁ। আৰু এনেকৈ নাবালিকাক বিয়া দিবলৈ চেষ্টা কৰি বিপদত পৰিল কইনাৰ পিতৃ মাতৃ। গুৰেশ্বৰৰ পৰা দীপাংকৰ দাস আৰু ভেৰগাঁৱৰ পৰা পল্লৱ দাস, অসম লাইভ 24।